অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তৰ্গত মঙলদৈ মহকুমাৰ অন্তৰ্গত চিপাঝাৰ খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আজি তৃতীয় বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত হৈছে আৰু এই অধিৱেশনখনৰ লগত আমি সংগতি ৰাখি আমাৰ আজি বিষয় বাছনি সভা আছে লগতে প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে ৭০% অধিক নম্বৰ লাভ কৰিছে সেইসকল ছাত্ৰ ছাত্ৰীক আমি বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিম লগতে আজি আমাৰ এই অনুষ্ঠানটি যিহেতু অসমৰ এক শিক্ষক সংগঠনৰ ভিতৰত আটাইতকৈ পুৰণি শিক্ষক সংগঠনৰ অনুষ্ঠান ইয়াত আমাৰ আজি বিষয় বাছনি সভা হ'ব বিষয় বাছনি সভা সম্পূৰ্ণ গণতান্ত্ৰিক নিৰ্বাচনী প্ৰক্ৰিয়াৰে হ'ব ইয়াৰ বাবে আমাৰ পুৰণি কমিটি আজি পদত্যাগ হ'ব নতুন কমিটি আজি গঠন কৰিব আৰু ইয়াৰ পিছতে আমাৰ আজিৰ আটাইতকৈ ভাল লগা সময় যে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত যি প্ৰজ্ঞান প্ৰতিভা পৰীক্ষা সন্ধানী পৰীক্ষা হৈছিল সেই প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে ৭৫%তকৈ অধিক নম্বৰ লাভ কৰিছে সেইসকল ছাত্ৰ ছাত্ৰীক আজি বিশেষভাৱে সম্বৰ্ধনা অৰ্পণ কৰা হ'ব। হয়, আমাৰ চিপাঝাৰ খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ দ্বিবাৰ্ষিক অধিৱেশনৰ আজি মুকলি সভা আৰু সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হৈছে। এই শিক্ষক সন্থাটোৱে আমাৰ শিক্ষক ছাত্ৰ ছাত্ৰী আৰু বিদ্যালয়সমূহৰ কাৰণে কাম কৰি যোৱা এটা অনুষ্ঠান আৰু এই অনুষ্ঠানটোৰ মাজত আজি আমি ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু শিক্ষকসকলৰ উপকাৰৰ অৰ্থে আমি এটি মহান আলোচনা চক্ৰ ৰাখিছোঁ। এই আলোচনা চক্ৰটি হৈছে 2020 ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ওপৰত পৰ্যালোচনা আৰু ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ওপৰত পৰ্যালোচনা কৰিবৰ কাৰণে আমাৰ আলোচক দুগৰাকীক আমন্ত্ৰণ কৰি অনা হৈছে। ইতিমধ্যে আমাৰ এই উক্ত কাৰ্যসূচী সুন্দৰভাৱে সমাপন হৈছে আৰু সকলো ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু আঞ্চলিক ৰাইজৰ সহযোগত এই অনুষ্ঠানটি সমাপন কৰা হৈছে। হয়, আজি আমি যথেষ্ট উৎসাহিত হৈছোঁ কাৰণ আমাৰ বিদ্যালয়তেই আজি এই চিপাঝাৰ খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ দ্বিবাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত হৈছে। আমি যিখিনি অতিথি আহিছে আমাৰ শিক্ষাগুৰুসকল আহিছে তেওঁলোকক আমি যথাসাধ্য অনুসাৰে আমি আপ্যায়ন কৰিব বিচাৰিছোঁ আৰু চেষ্টা কৰিছোঁ। আমি সকলোকে আশা ৰাখিম যাতে অনাগত দিনতো আমি শিক্ষকসকলৰ হৈ কাম কৰি যাব পাৰোঁ।